দেৱাদিদেৱ মহাদেৱৰ মহাশিৱৰাত্ৰি আৰু মহাশিৱৰাত্ৰি উপলক্ষে অসমৰ যিসমূহ মঠ মন্দিৰ আছে পুনৰবাৰ কৈছো যে মন্দিৰসমূহত ৰাতিপুৱাৰে পৰা ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালকৈ যদি চোৱা যায় গুৱাহাটী মহানগৰী এয়া হৈছে তেতেলিয়াৰ সোমনাথ মন্দিৰ আৰু সোমনাথ মন্দিৰত নিশাৰ ভাগতো আচলতে দেখিবলৈ পোৱা যাব যে যথেষ্ট ভিৰ। আৰু এয়া মই দেখুৱাইছো যে গুৱাহাটী মহানগৰীৰ সোমনাথ মন্দিৰৰ এয়া হৈছে পৰিৱেশ আৰু ৰাতিপুৱাৰে পৰা ভক্তসকলে ধূপ চাকি নৈবদ্য হাতত লৈ এনেদৰে ৰাতিপুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে পূজা অৰ্চনাত ব্যস্ত হৈ পৰিছে। আৰু যিহেতু অহা কাইলৈ দিনৰ প্ৰায় 9 বজালৈকে এই পূজা ভাগ থাকিব, তাৰ বাবে আচলতে মনৰ কামনাৰ্থে আচলতে এনেধৰণৰ যি পূজা পাতল কৰিব লগা হৈছে। আৰু যিহেতু আজি মহাশিৱৰাত্ৰি আমি ভিতৰলৈ সোমাই গৈছো, শিৱৰাত্ৰিৰ যি পৰম্পৰা আচলতে এয়া দেখুৱাইছো এনেধৰণে আচলতে ঢোল ঢাল ঘণ্টা বজাই আচলতে এনেধৰণে ৰাতিপুৱাৰে ভাগৰ পৰা মন্দিৰৰ ভিতৰৰ চৌহদ দেখুৱাইছো এনেধৰণে ৰাতিপুৱাৰে পৰা শিৱ মন্দিৰত বিভিন্ন ধৰণৰ পূজা অৰ্চনা কৰিছে। আৰু এনেকৈ গুৱাহাটী মহানগৰীৰ এয়া হৈছে সোমনাথ মন্দিৰৰ ভিতৰ অংশ আৰু আমি দেখুৱাইছো ৰাতিপুৱাৰে ভাগৰে পৰা যথেষ্ট লোকৰ ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। এনেধৰণে আচলতে ৰাতিপুৱাৰে ভাগৰ পৰা অসমৰ ভিন্ন প্ৰান্তৰ যিসমূহ মন্দিৰ আছে সেই মন্দিৰসমূহত কিন্তু ভিৰ পৰিলক্ষিত হৈছে। পুনৰবাৰ দেখুৱাইছে গুৱাহাটী মহানগৰীৰ যি তেতেলিয়াৰ সোমনাথ মন্দিৰ আৰু এই সোমনাথ মন্দিৰ ভিতৰ ভাগৰ পৰিৱেশ আমি দেখুৱাইছো। আমি এটা মন্ত্ৰ উচ্চাৰণে আচলতে আমি আহিছো। এটা যদি মন্ত্ৰ হৈ যায়, আজি যিহেতু মহাশিৱৰাত্ৰি উপলক্ষে আপোনাৰ তৰফৰ পৰা এটা মন্ত্ৰ দিওঁ। আমাৰ ৰাতিপুৱাৰ পৰা ভক্ত দৰ্শন হৈ আছে, মোটামুটি 1000-2000 মানুহ হৈ গৈছে। পায়স চলি আছে, খিচাৰি চলি আছে, লাৰু চলি আছে, বুনিয়া লাৰু, মহাপ্ৰসাদ চলি আছে। আমাৰ ৰাতি 10 বজাত আমি পূজাত বহি যাম। এটা মন্ত্ৰ হৈ যায় নেকি? এভাগী মন্ত্ৰ হৈ যায় নেকি আজি মহাশিৱৰাত্ৰি উপলক্ষে? ওম শিৱায় বিষ্ণু ৰূপায় বিষ্ণৱে শিৱ স্বৰূপিণে অনাদে জগদীশায় নমঃ হৰি হৰাত্মনায় নমস্তভ্যাং গুৰুভক্ত নমস্তে দিব্য চক্ষুষে নমঃ বিনাশস্তায় বজ্রস্তায় নমঃ ত্রিকূলস্তায় দণ্ডবাসী বনে নমঃ শিৱায় সন্ত কাৰণ নিবেদয়ামি তং গতি পৰমেশ্বৰ। আহুতিৰ ব্যৱস্থাও থাকিব? আহুতি বন্ধ আহুতি হয়। দেখুৱাইছো যিহেতু কাইলৈকে ৰাতিপুৱাৰ ভাগলৈকে আচলতে এই মহাশিৱৰাত্ৰি আছে। এনেধৰণে আচলতে ধূপ চাকি নৈবদ্য হাতত লৈ এনেধৰণে ভক্তসকলে গাখীৰ ঢলা যি পৰ্ব আচলতে সম্পূৰ্ণ ধৰণে মানুহখনে ফুল বেলপাত দি পেলাই আচলতে এনেধৰণে যথেষ্ট লোকৰ সমাগম ঘটিছে, ভক্তৰ সমাগম ঘটিছে। এয়া হৈছে গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী যি জালুকবাৰী তেতেলিয়াৰ সোমনাথ মন্দিৰৰ ভিতৰৰ পৰিৱেশ। আমি বাহিৰলৈকে পুনৰবাৰ ওলাই আহিছো যিহেতু ৰাতিপুৱাৰ ভাগৰে পৰা এই মন্দিৰটোত যথেষ্ট লোকৰ সমাগম ঘটিছে। আৰু দেখুৱাইছো এয়া হৈছে গুৱাহাটী মহানগৰীৰ সোমনাথ মন্দিৰৰ যি ভিতৰৰ ভাগৰ পৰিৱেশ আমি দেখুৱালো। এনেধৰণে যথেষ্ট লোকৰ সমাগম ঘটিছে। পুনৰবাৰ গুৱাহাটী মহানগৰীৰ সোমনাথ মন্দিৰৰ পৰিৱেশ দেখুৱাইছো। যিহেতু অহা কাইলৈ পুনৰবাৰ কৈছো অহা কাইলৈকে যিহেতু পূজা অৰ্চনা আছে আৰু ৰাতিপুৱাৰ ভাগলৈকে এই পূজা পাঠ চলিব। কি কব যিহেতু আজি মহাশিৱৰাত্ৰি আপোনালোকৰ কি কাৰ্যসূচী আছিলে? আমাৰ ৰাতিপুৱা আছিলে আপোনাৰ ৰাতিপুৱা 8 বজাৰ পৰা আজি নিচিনা মানুহ যাত্ৰী হৈছে যে আজি এতিয়ালৈকে বৰ্তমান খুব ভিৰ হৈ আছে। 10,000ৰ ওপৰৰ মানুহ হৈ গৈছে বৰ্তমান আৰু কালিলৈকে আছে। কালিলৈকে কিমান আমি এইটো ক'ব নোৱাৰো, গম পাইছো। আমি ইয়াতে ভোগ আৰু খিচাৰি আমি বহুতখিনি আগবঢ়াইছো আৰু যাত্ৰী বহুত সমাগম বৰ্তমানলৈকে আমাৰ বৰ্তমান ভালে দেখিছো। কিমান মান ভক্ত হৈছে আজিৰ দিন? বৰ্তমান আজি 10,000ৰ ওপৰ হৈছে বৰ্তমান। হয়, এটা কথা ক'ব লাগিব যে এই যে মহাশিৱৰাত্ৰিৰ দিনটোতে আচলতে শিৱ পাৰ্বতী এই ধৰালৈ নামি আহে আৰু এই দিনটোতে তেওঁলোকৰ বিবাহ পাশত আবদ্ধ হৈছিলে, যাৰ বাবে এইসকল লোকে যিসমূহ ভক্ত আছে তেওঁলোকে এই মহাশিৱৰ আচলতে শিৱৰাত্ৰিৰ দিনটোত খুব ধুমধামেৰে আচলতে পূজা ভাগ কৰি নিজৰ যি আত্মা সন্তুষ্টি মানসৰে এই পূজা ভাগ কৰে। আৰু ৰাতিপুৱাৰ ভাগৰে পৰা আচলতে এনেধৰণে এই মন্দিৰটোৱে নহয় অসমৰ যিসমূহ ভিন্ন প্ৰান্তৰ মন্দিৰ আছে এই মন্দিৰটোত আচলতে মন্দিৰসমূহত ৰাতিপুৱাৰ পৰা ভিৰ পৰিলক্ষিত হৈছে।